সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, বিষয়টো অতি স্পৰ্শকাতৰ, অতি গুৰুত্বপূৰ্ণ, অতি সংবেদনশীল। অধ্যক্ষ ডাঙৰীয়া, যোৱা পৰহি তাৰ আগদিনা অধ্যক্ষ ডাঙৰীয়া 19 তাৰিখ ন, হঠাতে অধ্যক্ষ ডাঙৰীয়া নাগালেণ্ডৰ পাহাৰৰ পৰা ঢল নামি আহিলে। অধ্যক্ষ ডাঙৰীয়া, মই 5 বছৰ জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলোঁ। 5 বছৰত অধ্যক্ষ ডাঙৰীয়া শিৱসাগৰ সমষ্টি বাদ দি অধ্যক্ষ ডাঙৰীয়া নাজিৰা সমষ্টি, মাহমৰা সমষ্টি, চৰাইদেউ সমষ্টি, তিতাবৰ সমষ্টি, এইবিলাক সমষ্টিত কেতিয়াও বানপানী দেখাই নাছিলোঁ। এইটো অধ্যক্ষ ডাঙৰীয়া নেচাৰেল বানপানী নহয়, যিটো আমি যাৰ কাৰণে আমি সাজু থাকোঁ, য'ত বানপানী হ'বই, য'ত মথাউৰি ভাঙিব পাৰে বুলি ভাবোঁ, তাত আমি সামগ্ৰী মজুত ৰাখোঁ বা আমি ৰেডি হৈ থাকোঁ। অধ্যক্ষ ডাঙৰীয়া, এইটো তেনেকুৱা নেচাৰেল বানপানী নহয়। অধ্যক্ষ ডাঙৰীয়া, এইটো নেচাৰেল কেলেমিটি, এইটো হেভক। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্য জে পি দাস ডাঙৰীয়াই পাহৰি গ'ল, বলবলাত এনেকুৱা এটা ইনচিডেণ্ট 2004 চনত হৈছিলে। যেতিয়া মই তেখেতক ক'লো যে বলবলাত হৈছিলে, তেখেতে আপাৰ আছাম বুলি কৈ দিলে। তেখেতে আপাৰ আছাম, লয়াৰ আছাম ভাগ ভাগ কৰি দিলে। অধ্যক্ষ ডাঙৰীয়া, তেওঁলোকে এইটো মেণ্টেলিটি। অধ্যক্ষ ডাঙৰীয়া, মই ক'লো যে তেনেকুৱা এটা ইনচিডেণ্ট হৈছিল, তেখেতে কৈ থাকোঁতে ক'লো, তেখেতে ক'লে হোৱা নাই। মই যেতিয়া বলবলাৰ কথা ক'লো, তেখেতে ক'লে আপাৰ আছামত হোৱা নাই। হোৱাট ইজ দিছ মেম? অধ্যক্ষ ডাঙৰীয়া, আপাৰ আছাম লয়াৰ আছাম বেলেগ বেলেগ নেকি? অন্ততঃ কংগ্ৰেছ দলৰ তৰফৰ পৰা য'ত লয়াৰ আছামৰ বিধায়কে 19-18 জন, অধ্যক্ষ ডাঙৰীয়া, লেট মি ফিনিছ, য'ত আপাৰ আছামৰ পৰা বিধায়ক এজন কংগ্ৰেছ দলৰ, বাকী 18 জন লয়াৰ আছামৰ বিধায়ক, তেখেতলোকৰ মুখৰ পৰা আহিব নালাগে যে আপাৰ আছামত এনেকুৱা হোৱা নাছিল, লয়াৰ আছামতে হৈছিল। গতিকে স্পেচিয়েল আপাৰ আছামৰ কাৰণে কিবা কৰিব লাগে, আমি সকলোৰে কাৰণে কৰিম, সকলোৰে কাৰণে কৰিম। অধ্যক্ষ ডাঙৰীয়া, অধ্যক্ষ ডাঙৰীয়া, ৱাটাৰ ৰিচোৰ্চৰ মথাউৰি 3টা বা 4টাহে ভাঙিছে। এই প্ৰচণ্ড নেচাৰেল কেলেমিটিত, প্ৰাকৃতিক দুৰ্যোগত মথাউৰি ভাঙা নাই। অধ্যক্ষ ডাঙৰীয়া, কি হৈছে? অধ্যক্ষ ডাঙৰীয়া, অভাৰটপ হৈছে। মথাউৰি 3 মিটাৰ, 4 মিটাৰ, 5 মিটাৰ ওপৰলৈকে পানী গৈছে। অধ্যক্ষ ডাঙৰীয়া, এই যেতিয়া হঠাৎ বানপানী হ'ল, বানপানী আচলতে প্ৰাকৃতিক দুৰ্যোগ, প্ৰবল বানপানী হ'ল, কোনো সাজু থাকে নাছিলে। অধ্যক্ষ ডাঙৰীয়া, মই কৈছোঁ, অধ্যক্ষ ডাঙৰীয়া, যোৱা 60 বছৰ কেতিয়াও হোৱাই নাই, কোন সাজু হৈ থাকিব? নেচাৰেলি ইমান বানপানী তাত নহয়, কোন সাজু হৈ থাকিব? অধ্যক্ষ ডাঙৰীয়া, বলবলাত যেতিয়া প্ৰায় 400 মানুহ মৰিছিল, কোনোবা সাজু হৈ আছিল নেকি? আমাৰ গোৱালপাৰা বিধায়কসকল ইয়াত আছে। অধ্যক্ষ ডাঙৰীয়া, মোৰ তাতে যোৱাৰ সুযোগ পাইছিলোঁ, মই অত্যন্ত কষ্ট পাইছিলোঁ গৈ, কিন্তু যোৱাৰ মোৰ সুযোগ পাইছিলোঁ মানুহৰ অৱস্থা দেখি। অধ্যক্ষ ডাঙৰীয়া, একে ৰাতিত 400-500 মানুহ মৰিছিল, একে ৰাতিত হঠাৎ 400-500, আৰু তাততো আৰু ভয়াৱহ আছিল। এতিয়াতো 3 দিন ধৰি পানী কমপ্লিট যোৱা নাই, সেইটো তাতে 4-5 ঘণ্টা আছিল, যদি মোৰ ভুল হোৱা নাই। গোৱালপাৰা বিধায়ক ডাঙৰীয়া হয়নে? 4-5 ঘণ্টাই পানী আছিল, একে মানুহ অধ্যক্ষ ডাঙৰীয়া উটাই লৈ গুচি গৈছিল। গতিকে অধ্যক্ষ ডাঙৰীয়া, তাৰ পুনৰাবৃত্তি এইবাৰ এই আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ অভূতপূৰ্ব বানপানী। অধ্যক্ষ ডাঙৰীয়া, মই আকৌ কৈছোঁ, এইটো যিহেতু নেচাৰেল বানপানী নহয়, গতিকে আমাৰ সাজু হৈ থকাৰ কোনো কথা নাছিলে। যদি এনেকুৱা হ'ল হয়, আমি ক'ৰবাত কি কৰোঁ, মাথাউৰি ওখ কৰোঁ, আমি ক'ৰবাত হাইলেণ্ড বনাওঁ, কিন্তু এনেকুৱা পৰিৱেশ হোৱাই নাই। অধ্যক্ষ ডাঙৰীয়া, অধ্যক্ষ ডাঙৰীয়া, এইটো প্ৰাকৃতিক দুৰ্যোগ। আকৌ কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাই লগত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, ৰেভিনিউ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ শিৱসাগৰৰ গ্ৰেজেণ্ট মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়া, যোৰহাটৰ গ্ৰেজেণ্ট মিনিষ্টাৰ সন্মানীয়া অজন্তা নেওগ ডাঙৰীয়াক তৎকালে নিৰ্দেশ দিলে তাত গৈ উপস্থিত হ'বলৈ। অধ্যক্ষ ডাঙৰীয়া, মই দৃঢ়তাৰে ক'ব পাৰোঁ, ছেম ডে আবেলি 3-4 ঘণ্টাৰ ভিতৰত সকলো তাতে উপস্থিত হৈছে। অধ্যক্ষ ডাঙৰীয়া, এটা কথাটো মই আকৌ কৈছোঁ, বলবলাৰ ইনচিডেণ্টটো কংগ্ৰেছৰ বিধায়কসকলে আমাতকৈ বেছি জানিব, কাৰণ তেখেতলোক এই অঞ্চলৰে মেক্সিমাম। হঠাৎ অধ্যক্ষ ডাঙৰীয়া, তাতো হৈছে এটা কি আছিল, তাত 4-5 ঘণ্টাই পানী আছিলে, কিন্তু ইয়াত অধ্যক্ষ ডাঙৰীয়া পানী লাহে লাহে ওলাই গৈ আছে। অধ্যক্ষ ডাঙৰীয়া, উদ্ধাৰ অভিযান তৎকালীনভাৱে কৰা হৈছে। নেক্সট ডে পৰাই 20 তাৰিখৰ পৰাই তাতে 3-4খন হেলিকপ্টাৰে মানুহ ৰেস্কিউ কৰিবলৈকে চেষ্টা কৰিছে। ক'ৰবাত অধ্যক্ষ ডাঙৰীয়া, হয়, মই অস্বীকাৰ একদম নকৰোঁ, দুৰ্গতসকলৰ লগত ৰাজনীতি কৰাটো নাযায়, অস্বীকাৰ একেবাৰে নকৰোঁ, কাৰণ মই প্ৰত্যেকজন বিধায়কৰ লগত কথা পাতি আছোঁ। কিছুমান জেগাত গৈ ৰিচ কৰিব পৰা নাই, কিন্তু এই এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে, পানী খাদ্য সকলোতে পাইছে। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা কথা হৈ আছে, মানুহ বহুতো মিচিং হৈ আছে, একচুৱেল এতিয়ালৈকে সংখ্যাটো ওলোৱা নাই, কাৰণ বানপানীৰ পাছতহে ওলাব পাৰিব। কিন্তু অধ্যক্ষ ডাঙৰীয়া, মই অস্বীকাৰ একদমেই নকৰোঁ,
ৰাজনীতিৰ কথা একদমেই নকৰো এইটো আননেচাৰেল এটা বানপানী আৰু অসমত বহুত দিনৰ পাছত হৈছে মোৰ বোধেৰে বলবলাৰ পাছত এইটো ইনসিডেন্ট হৈছে গতিকে অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সচেতন কালি আবেলিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈকে আহিয়ে তেখেতে বাই ৰোড তেখেতে আপাৰ আসামলৈকে গৈছে এই মুহূৰ্তত চাগে তেখেতে যোৰহাট বা শিৱসাগৰৰ কোনোবা জেগাত বাহৰ পাতিছে বা পৰ্যবেক্ষণ কৰিছে অধ্যক্ষ ডাঙৰীয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নিৰ্দেশ দিলে যে সকলো আমাৰ সেই অঞ্চলৰ সকলো বিধায়কক যাতে এনি টাইম 24 আৱাৰ্ছ 24x7 দুৰ্গতসকলক সহায় কৰাৰ কাৰণে লাগিব লাগে আৰু তেখেতলোকক আমাৰ ফালৰ পৰা ক'লো যে বিধানসভালৈকে তেওঁলোক আহিব নালাগে অধ্যক্ষ ডাঙৰীয়া আজি যোৰহাট শিৱসাগৰ আৰু এইটো আননেচাৰেল এটা হেভক এইটো অধ্যক্ষ ডাঙৰীয়া প্ৰাকৃতিক দুৰ্যোগ মই আকৌ কৈছো যদি এইটো যদি 3 ফুট 3 মিটাৰ তলত মথাউৰি যদি 3 মিটাৰ তলত পানী থাকিলে হয় বা নৰ্মেল ৰুটেৰে যদি বানপানী হ'ল হয় তেতিয়া চৰকাৰৰ ক'ৰবাত নহয় ক'ৰবাত দুখ থাকিলে বুলি মই ক'লো হয় ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মোক নকৰিলে তমুক নকৰিলে ক'ব পৰা যায় অধ্যক্ষ ডাঙৰীয়া কিন্তু অধ্যক্ষ ডাঙৰীয়া এইটো আপুনি চাওক পাহাৰৰ যিকেইটা চেনেল নদীৰ পৰা পানী অহা নাই যেনিয়ে তেনিয়ে পানী আহিছে যেনিয়ে তেনিয়ে পানী আহিছে তাত চৰকাৰে কি কৰিব অধ্যক্ষ ডাঙৰীয়া নদীখিনিত আমি আকৌ কৈছো নদী সুৰক্ষা কৰিব লাগে মথাউৰি দি আমি তেনেকৈ আমি বানপানী সুৰক্ষা কৰোঁ কিন্তু য'ত নদী নাই সেইদিনাখন আমাৰ জোনাইটো ছেম হৈছিল অধ্যক্ষ ডাঙৰীয়া জোনাই সেই নদী দি কোনোদিনে পানী অহাই নাই এবাৰ হঠাৎ ক্লাউডবাৰ্ষ্ট হৈছে বা অসম্ভৱ বৰষুণ হৈছে আহিছে অধ্যক্ষ ডাঙৰীয়া তাৰ ফলত তাৰ পাছতো আমি অত্যন্ত গুৰুত্ব সহকাৰে কাম কৰি আছো আমাৰ প্ৰশাসন অত্যন্ত সিৰিয়াছ তাতে আৰ্মি লগোৱা হৈছে তাতে আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যি ডিজাষ্টাৰ মেনেজমেণ্টৰ টীম আছে সকলো সিৰিয়াছলি ষ্ট্ৰংলি লাগি আছে আমাৰ বিধায়কসকলো তাতে লাগি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাতে নিশ্চয়কৈ বাহৰ পাতিব গতিকে আপাৰ আসাম লয়াৰ আসাম নকৰো অসমৰ কোনোবা 3খন জিলাত অত্যন্ত বেয়া পৰিৱেশৰ সৃষ্টি হৈছে কথাটো অলপ কৈ দিয়ক স্যাৰ গুৱাহাটীৰ বানপানীটো নকওঁ মই এইটো গুৱাহাটীৰ বানপানীটো কৃত্ৰিম বানপানী গুৱাহাটীৰ বানপানী মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনা কৈছে গুৱাহাটীৰ বানপানী মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যোৰাবাটৰ কথা সেইদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে হয় গুৱাহাটীত ক্লাউডবাৰ্ষ্ট হ'লেও এনেকৈ হ'ব ক্লাউডবাৰ্ষ্ট হ'লে এইটো আননেচাৰেল গুৱাহাটীত যিটো হৈছে আননেচাৰেল নহয় সেইটো আননেচাৰেল অধ্যক্ষ ডাঙৰীয়া তেনেকৈ পানী কেতিয়াও হোৱা নাই বলবলাটো নেচাৰেল আছিল নেকি আপোনালোকৰ চৰকাৰ আছিলে এইটো আননেচাৰেল বলবলাৰ যেতিয়া ইনচিডেণ্ট হৈছিল 300-400 মানুহ মৰিছিলে সংখ্যা আজিও কোনো ক'ব নোৱাৰে সংখ্যা আজিও কোনো ভালকৈ ক'ব নোৱাৰে তেতিয়াতো আপোনালোকৰে চৰকাৰ আছিলে গতিকে প্ৰাকৃতিক দুৰ্যোগে কাৰ চৰকাৰ হ'ব তেনেকৈ নাহে কিন্তু মোৰ দুখ লাগিলে যে আমাৰ জেপি দাস ডাঙৰীয়া আপাৰ আসামত হোৱাই নাই লয়াৰ আসামত হৈছিল বুলি কৈ দিলে অসমত হৈছিল কথাটো কোৱা নাই আপুনি কৈছে আপুনি কৈছে মই যেতিয়া ক'লো এনেকুৱা তেখেতে আপুনি নাজানে বল বলা হৈছিলে তেতিয়া ক'লে আপোনালোকে কিবা নাই কৰা কাৰণে আপাৰ আসামত আমি খুব চিৰিয়াছ আৰু চিৰিয়াছলি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈ তাত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰী এৰিয়েল ভিউ কৰিবলৈ যোৱা নাই অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীৰ পৰা হেলিকপ্টাৰ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীৰ পৰা হেলিকপ্টাৰ লৈ এৰিয়েল ভিউ ল'বলৈ যোৱা নাই তেখেতে বাহিৰত গৈছে বাহিৰদৰে তেখেতে যিমান পাৰে যাব মই ভাবো যে তেখেতে নাৱেৰেও যাব মানুহক উদ্ধাৰ কৰাৰ অভিযান নিজে তেখেতে দায়িত্ব ল'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ